অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু ডিজিটেল লাইভত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে এই বৃহৎ খবৰ বৃহৎ ডাঙৰ খবৰ এই মুহূৰ্তত লৈ আহিছো আপোনালোকৰ সন্মুখলৈ হয় কালি ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হয় আৰু এই কেবিনেট বৈঠকত কেইবাটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু তাৰে ভিতৰত অন্যতম এটা ডাঙৰ সিদ্ধান্ত হৈছে যে চৰকাৰী কৰ্মচাৰীৰ ঘৰ নিৰ্মাণ কৰাৰ বাবে এটা বিশেষ সুবিধা ইতিমধ্যে এখন অভিলাষী আঁচনি ৰাজ্য চৰকাৰৰ এখন অভিলাষী আঁচনি হৈছে আপোন ঘৰ আঁচনি এই আপোন ঘৰ আঁচনিৰ জৰিয়তে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে 15 লাখ টকাৰ গৃহ ঋণ লাভ কৰিছিল অৰ্থাৎ ৰাজ সাহায্যযুক্ত ঋণ প্ৰদান কৰা হৈছিল ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক এই আপোন ঘৰ আঁচনিৰ অধীনত 15 লাখ টকা য'ত নেকি 3.5% সুদ মাত্ৰ 3.5% সুদত এই সুবিধা প্ৰদান কৰা হৈছিল ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক বাকি সৰকাৰৰ ৰাজ সাহায্য বাকিখিনি সুদৰ পৰিমাণ সৰকাৰে ভৰিব বা সৰকাৰৰ ৰাজ সাহায্য যুক্ত হ'ব আৰু কৰ্মচাৰী গৰাকীয়ে এই 15 লাখ টকাৰ বিনিময়ত 15 লাখ টকাৰ গৃহ ঋণৰ বাবদ মাত্ৰ 3.5 সুদৰ হাৰ ভৰিবলগীয়া হৈছিল এক বৃহৎ সুবিধা প্ৰদান কৰা হৈছিল ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক আৰু এই খবৰ এয়াই যে 15 লাখ নহয় এতিয়াৰে পৰা 30 লাখ টকা লাভ কৰিব ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে 30 লাখ টকা গৃহ ঋণ প্ৰদান কৰিব আপোন ঘৰ আঁচনিৰ জৰিয়তে ৰাজ্য চৰকাৰে এই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত এই বৃহৎ ঘোষণাক লৈ এতিয়া ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে স্বাভাৱিকতে আদৰণি জনাইছে ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তক যদিওবা মুখ্যমন্ত্ৰী গৰাকীয়ে শেহতীয়াকৈ ইউপিএছ বলবৎ বা ইউপিএছ কাৰ্যকৰী কৰা হ'ব বুলি ঘোষণা কৰিছে 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব ইউনিফাইড পেনশন স্কিম যি ইউনিফাইড পেনশন স্কিমক লৈ এতিয়াও অৱশ্যে খুব অসন্তুষ্টি চলি আছে ৰাজ্যিক কৰ্মচাৰীসকলৰ মাজত এই ইউনিফাইড পেনশন স্কিম কোনোপধ্যেই গ্ৰহণ নকৰে বুলিও ইতিমধ্যে বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে কিন্তু তাৰ মাজত এইবাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে এই ডাঙৰ সকাহ প্ৰদান কৰিছে গৃহ ঋণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে 15 লাখ নহয় এতিয়াৰে পৰা 30 লাখ টকা পৰ্যন্ত লাভ কৰিব কৰ্মচাৰীসকলে একে সময়তে যিসকলে ইয়াৰ পূৰ্বে যিখিনি পৰিসংখ্যা যিখিনি তথ্য আছে এই পৰ্যন্ত 37227 গৰাকী কৰ্মচাৰীয়ে আপোন ঘৰ আঁচনিৰ জৰিয়তে 15 লাখ টকাৰ ঋণৰ সুবিধা লাভ কৰিছিল 37227 গৰাকী কৰ্মচাৰীয়ে এই 37227 গৰাকী কৰ্মচাৰীয়ে এতিয়া পুনৰ আন অতিৰিক্ত 15 লাখৰ বাবেও আবেদন জনাব পাৰিব বুলি কোৱা হৈছে যদি 30 লাখৰ ওপৰত কোনো এগৰাকী কৰ্মচাৰীয়ে ঋণ লয় যদিহে ঘৰটোৰ দাম 50 লাখ হয় বা 30 লাখৰ ওপৰত 35 লাখ হয় তেতিয়া হলে অতিৰিক্তখিনি বেংকৰ যিখিনি নিয়মীয়া সুদ সেইখিনি সুদ সেই কৰ্মচাৰীজনে ভৰিব লাগিব কিন্তু 30 লাখ টকা পৰ্যন্ত ৰাজ সাহায্য প্ৰদান কৰিব চৰকাৰে সেই কৰ্মচাৰীজনক স্বাভাৱিকতেই এটা বৃহৎ সকাহ প্ৰদান কৰা হৈছে উল্লেখযোগ্য যে এই আঁচনিৰ জৰিয়তে সকলোৰে এখন ঘৰ হওক সেই লক্ষ্য নিৰ্ধাৰণ কৰি এই আঁচনিখন ৰূপায়ণ কৰিছিল ৰাজ্য চৰকাৰে এক অভিলাষী আঁচনি এই আঁচনিৰ জৰিয়তে বহুখিনি সুবিধা লাভ কৰিছে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে সকলোৰে বাবে আবাস এই দৃষ্টিভংগীক সকাৰাত্মক ৰূপ দিয়াৰ বাবে সকলো শ্ৰেণীৰে নিজাববীয়াকৈ একোটাকৈ ঘৰ হ'ব এয়াই হ'ল আপোন ঘৰ আঁচনিৰ এক প্ৰধান উদ্দেশ্য আৰু সেই উদ্দেশ্যৰে ৰাজ্য চৰকাৰে এই অভিলাষী আঁচনিখন ৰূপায়ণ কৰিছিল আবেদনকাৰীয়ে আবাস ঋণ লাভ কৰিবলৈ সকলোবোৰ আৱশ্যকীয় তথ্য পাতি অন্তৰ্ভুক্ত কৰিব লাগিব লগতে সকলো সহায়ক নথি যেনে পেন কাৰ্ড ঋণৰ প্ৰমাণ ঠিকনাৰ প্ৰমাণপত্ৰ আপলোড কৰিব লাগিব পৰ্টেল আছে অসম ৰাজ্যিক পৰ্টেলত গৈ ইয়াৰ বাবে আবেদন কৰিবলগীয়া কিছু প্ৰক্ৰিয়া থাকে গতিকে সেই প্ৰক্ৰিয়াৰ মাধ্যমেৰে এই ঋণৰ বাবে আবেদন কৰিব পাৰিব ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে ৰাজ সাহায্যৰ পৰিমাণ ঋণৰ পৰিমাণ ৰাজ সাহায্যৰ পৰিমাণ আমি এই মুহূৰ্তত জনাব বিচাৰিছো 5 লাখ টকাৰ পৰা 10 লাখ টকালৈ 1 লাখ টকাৰ ৰাজ সাহায্য 10 লাখ টকাৰ পৰা 20 লাখ টকাৰ ঋণত 1.5 লাখ টকাৰ ৰাজ সাহায্য ইফালে 20 লাখ টকাৰ পৰা 30 লাখ টকালৈ 2 লাখ টকাৰ ৰাজ সাহায্য চৰকাৰে প্ৰদান কৰিব এইখিনি কথাও ইতিমধ্যে আঁচনিখনত অন্তৰ্ভুক্ত কৰা হৈছিল লগতে সকলোৰে ঘৰ প্ৰদান কৰাই হৈছে এই আঁচনিখনৰ উদ্দেশ্য আমি ইতিমধ্যে উল্লেখ কৰিছো পৰিয়ালৰ সৰ্বমুঠ আয় 20 লাখতকৈ কম হোৱাটো অনিবাৰ্য আছিল ইয়াৰ আগত আঁচনিখনৰ বাবে অসম চৰকাৰে অনলাইন ইতিমধ্যে আবেদন বিচাৰে এই প্ৰক্ৰিয়া অনলাইনৰ জৰিয়তে হয় চৰকাৰে গৃহ ঋণত 2.5 লাখ টকা পৰ্যন্ত ৰাজ সাহায্য প্ৰদান কৰি আহিছে
আবেদনকাৰীয়ে ৰাজ সাহায্য সূতত এতিয়া গৃহ ঋণ লাভ কৰাৰ দৰে এই বৃহৎ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব যিকোনো ৰাষ্ট্ৰীয়কৃত বেংকৰ অধীনত এই সুবিধা লাভ কৰিব বুলি কোৱা হৈছে ইতিমধ্যে MOU স্বাক্ষৰ হৈছিল SBI-কে ধৰি ৰাষ্ট্ৰীয়কৃত বেংকসমূহৰ সৈতে আৰু যিমান দূৰ সম্ভৱ ব্যক্তিগত খণ্ডৰ ICICI বেংক HDFC বেংকৰ পৰাও এই হয়তো সুবিধা লাভ কৰিব পাৰিব অৱশ্যে সেইখিনি বিভাগীয় কৰ্তৃপক্ষৰ পৰা তথ্য লাভ কৰিবলৈ সক্ষম হ'ব কৰ্মচাৰীসকলে মুঠৰ ওপৰত এটা বৃহৎ ঘোষণা এটা বৃহৎ সকাহ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকললৈ কাৰণ আপোন ঘৰ এখন সজাৰ সপোন সকলোৰে থাকে আৰু এই সপোনক সাকাৰাত্মক ৰূপ দিয়াৰ বাবে এই আঁচনিখনে বিশেষ এটা ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে 15 লাখৰ পৰা এতিয়া 30 লাখ টকা পৰ্যন্ত বৃদ্ধি কৰা হৈছে সেই পৰিমাণ সমুখত 2026 চনৰ বিধানসভা নিৰ্বাচন আৰু নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই এনেকুৱা ধৰণৰ বৃহৎ ঘোষণা চৰকাৰে কৰি থকা পৰিলক্ষিত হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ কেবিনেটৰ সিদ্ধান্তই যেন এনেদৰে এটাৰ পিছত আনটো চমক দিয়া পৰিলক্ষিত হৈছে কাৰণ সমুখত আছে 2026 বিধানসভা নিৰ্বাচন গতিকে এটাৰ পিছত আনটো বৃহৎ সুবিধা প্ৰদান কৰা হৈছে আমি পুনৰবাৰ উল্লেখ কৰিছো আজি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে 12 লাখ টকা পৰ্যন্ত আয়কৰ ৰেহাই ঘোষণা কৰিছে এটা বৃহৎ সকাহ মধ্যবিত্তসকলৰ বাবে সমগ্ৰ দেশজুৰি এক আনন্দৰ খবৰ সুখৰ খবৰ এই মুহূৰ্তত কেন্দ্ৰীয় চৰকাৰৰ কেন্দ্ৰীয় বাজেটত সেই কথা উল্লেখ কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আৰু একেদৰে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে এই সুখবৰ আগবঢ়াইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি উপজাদিন মুখ্যমন্ত্ৰীগৰাকীৰ উপজাদিনৰ প্ৰাক মুহূৰ্তত অৰ্থাৎ কালি 31 জানুৱাৰীত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত এই সুখবৰ কঢ়িয়াই আনিছে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকললৈ 15 নহয় এতিয়াৰে পৰা 30 লাখ টকাৰ গৃহ ঋণৰ সুবিধা লাভ কৰিব ৰাজ্যিক কৰ্মচাৰীয়ে আপোন ঘৰ আঁচনিৰ জৰিয়তে জনাওক আপোনাৰ মতামত কমেন্ট সেকশনত ধন্যবাদ লাইভৰ পৰা বিদায় লৈছো এটাৰ পিছত আনটো বৃহৎ ঘোষণা কৰিছে চৰকাৰে যদি আমি কওঁ আজি কেন্দ্ৰীয় চৰকাৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ইতিমধ্যে কেন্দ্ৰীয় বাজেট দাখিল কৰিছে তাতে ইতিমধ্যে আয়কৰৰ ক্ষেত্ৰত এক বৃহৎ ঘোষণা কৰিছে 12 লাখ টকা পৰ্যন্ত আয়কৰ ৰেহাই ঘোষণা কৰা হৈছে একে সময়তে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এটা বিশেষ সিদ্ধান্ত কেবিনেট সিদ্ধান্ত যি কেবিনেট সিদ্ধান্ত অনুসৰি এতিয়া চৰকাৰী কৰ্মচাৰীৰ ঘৰ কিনিবলৈ এটা বৃহৎ সুবিধা প্ৰদান কৰিছে ৰাজ্য চৰকাৰে আৰু এই বৃহৎ সুবিধা লাভ কৰিব পাৰিব ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামীয়ে আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু ডিজিটেল লাইভত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে এই বৃহৎ খবৰ বৃহৎ ডাঙৰ খবৰ এই মুহূৰ্তত লৈ আহিছো আপোনালোকৰ সন্মুখলৈ হয় কালি ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হয় আৰু এই কেবিনেট বৈঠকত